গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰে জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিছে বিজেপি চৰকাৰে চূড়ান্ত অপমান কৰিছে জুবিন গাৰ্গক আৰু সমান্তৰালকৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দিব নোৱাৰে বিজেপি আৰু এইদৰে হৰফ হৈ পৰিছে এতিয়া অখিল গগৈ পুনৰলে কৈছো গ্ৰাফিক্স সহায়ক তথ্য আগবঢ়াইছো জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিছে বিজেপিয়ে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগটো জুবিন মৃত্যুৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জগৰীয়া বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় কেতিয়াও প্ৰদান নকৰে ডাঙৰ মন্তব্য কৰিছে অখিল গগৈ ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পুনৰলে কৈছো এক গুৰুত্বপূৰ্ণ খবৰ চূড়ান্ত অপমান কৰা হৈছে বিজেপিয়ে জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিছে আৰু এইদৰে হৰফ হৈ পৰিছে অখিল গগৈ এই ডাঙৰ মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি তেওঁ কৈছে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে কিয়নো পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগটো জুবিন মৃত্যুৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱেও জগৰীয়া বুলি কৈছে অখিল গগৈ আৰু বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰদান কেতিয়াও নকৰে এনেদৰে হৰফ হৈ পৰিছে এগৰাকী বিধায়ক অখিল গগৈ বিজেপি চৰকাৰক লৈ এইদৰে হৰফ হৈ পৰিছে পুনৰলে কৈছো গুৰুত্বপূৰ্ণ খবৰ কিয়নো প্ৰিয় শিল্পীগৰাকীৰ হেৰুৱাই এতিয়া অসমবাসী জুবিন অনুৰাগী দিক বিদিক হেৰুৱাইছে প্ৰিয় শিল্পীগৰাকীৰ কায়িক মৃত্যু বা কায়িকভাৱে আঁতৰি যোৱাটো কোনো পক্ষে মানি ল'ব কোনেও পৰা নাই আৰু তেনেকুৱা সময়তে দেখিবলৈ পোৱা গৈছিল কালিৰ দিনত যি ন্যায় যাত্ৰা সেয়া আৰম্ভ হৈছিল নলবাৰীৰ পৰা ন্যায় যাত্ৰা আৰম্ভ হৈছিল আৰু প্ৰিয় শিল্পীগৰাকীৰ ন্যায় প্ৰদানৰ বাবে ওলাই আহিছিল বিজেপি আৰু লগতে এই যি নলবাৰীৰ যি ন্যায় যাত্ৰা ইয়াকে লৈ আছতে হৰফ হৈ পৰিছে আৰু সমান্তৰালকৈ তেওঁ কৈছে অখিল গগৈ কৈছে জুবিন গাৰ্গৰ যি ন্যায় বিচাৰিছে বিজেপিয়ে প্ৰতিবাদ কৰিছে সেয়া এটা কৌতুক বুলি কৈছে তেওঁ জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাটো এটা কৌতুক বুলি কৈছে বিধায়ক অখিল গগৈয়ে কৌতুক আখ্যা দিছে আৰু সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিছে বিজেপিয়ে আৰু এই মন্তব্য কৰিছে অখিল গগৈয়ে গতিকে ন্যায় বিচাৰটো চৰকাৰৰ দায়িত্ব লগতে এই সেই মন্ত্ৰীয়ে প্ৰতিবাদ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা উল্লেখ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগটো আচলতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে দায়ী জগৰীয়া বুলি কৈছে অখিল গগৈ বিধায়ক অখিল গগৈ এতিয়া বিজেপি চৰকাৰক লৈ হৰফ হৈ পৰা পৰিলক্ষিত হৈছে আৰু যিগৰাকী আচলতে দায়ী বুলি কৈছে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগটো জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জগৰীয়া বুলি কৈছে অখিল গগৈয়ে সেইজন পবিত্ৰ মাৰ্ঘেৰিটাই আকৌ প্ৰতিবাদ কৰিছে লগতে তেওঁ কৈছে যে কিছুদিন পিছত কিন্তু শ্যাম কানু আৰু সিদ্ধাৰ্থই প্ৰতিবাদ কৰিবলৈ আহিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ আহিব আৰু এইদৰে ডাঙৰ মন্তব্য কৰিছে আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিয়ে যি প্ৰতিবাদ কৰিছে সেয়া এক প্ৰকাৰ কৌতুক আৰু কৌতুক আখ্যা দিছে যি প্ৰতিবাদ কৰিছে সেয়া কৌতুক আখ্যা দিছে আৰু হৰফ হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু লগতে উল্লেখ কৰিব লাগিব নলবাৰীৰ যি ন্যায় যাত্ৰা আৰম্ভ হৈছিল কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল সেই ন্যায় যাত্ৰাক লৈও সমালোচনা কৰিছে বিধায়ক অখিল গগৈ আৰু যেটো কালি দেখিবলৈ পোৱা গৈছিল বিজেপি দলে উলিয়াইছিল ন্যায় যাত্ৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি আচলতে সমদল কৰা দেখিবলৈ পোৱা গৈছিল গতিকে সেই সমদলকো কঠোৰভাৱে সমালোচনা কৰিছে বিধায়ক অখিল গগৈ আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছো নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ লৈ গৈছে আমাৰ মৰমৰ জুবিন গাৰ্গক আৰু জুবিন গাৰ্গক তেওঁলোকে ষ্টেট গেষ্টটো কৰা নাই নেশ্যনেল গেষ্টটো কৰা নাই আৰু নিৰাপত্তাও প্ৰদান কৰা নাই আৰু তেওঁলোকে জুবিন গাৰ্গক টান মাৰিছে নিৰাপত্তা প্ৰদান নকৰি মাৰিছে মাৰি এতিয়া সেই নিৰাপত্তা প্ৰদান নকৰি যে মাৰিলে সেই নিৰাপত্তা প্ৰদান নকৰা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ আহি এতিয়া আন্দোলন কৰিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে মইতো ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে এই চৰকাৰে প্ৰতি পলে পলে প্ৰতি মুহূৰ্ততে জুবিন গাৰ্গৰ প্ৰতি মৃত জুবিন গাৰ্গৰ প্ৰতি অপমান কৰি আহিছে আৰু বিজেপি চৰকাৰ থকালৈকে জুবিন গাৰ্গে যে পদত্যাগ ন্যায় পাব নোৱাৰে বিজেপি চৰকাৰে পদত্যাগ নকৰালৈকে যে জুবিন দাই যে ন্যায় নাপায় আজি নলবাৰীৰ প্ৰতিবাদটোৱে সেই কথাটোকে অতি স্পষ্টকৈ প্ৰতিপন্ন কৰি দিলে আজি তেওঁলোকে প্ৰচাৰ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে কৈছে যে নলবাৰীত 1 লাখ মানুহ গোট খালে জয়ন্ত মল্ল বৰুৱাই কৈছে যে 70,000
আমি তাৰ জনগণৰ পৰা জানিব পাৰিছোঁ যে আজি মানুহ গোট খাইছে খুব বেছি ৩,৫০০ ৪,০০০ মানুহ। আচলতে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ লৈ গৈছে আমাৰ মৰমৰ জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গক তেওঁলোকে ষ্টেট গেষ্টটো কৰা নাই, নেশ্যনেল গেষ্টটো কৰা নাই আৰু নিৰাপত্তাও প্ৰদান কৰা নাই। আৰু তেওঁলোকে জুবিন গাৰ্গক তাত মাৰিছে, নিৰাপত্তা প্ৰদান নকৰি মাৰিছে। মাৰি এতিয়া সেই নিৰাপত্তা প্ৰদান নকৰি যে মাৰিলে, সেই নিৰাপত্তা প্ৰদান নকৰা ডিপাৰ্টমেণ্টটোৰ মন্ত্ৰী প্ৰবীত্ৰ মাৰ্ঘেৰিটা তেওঁ আহি এতিয়া আন্দোলন কৰিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। মইতো ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে প্ৰবীত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। এই চৰকাৰে প্ৰতি পলে পলে প্ৰতি মুহূৰ্ততে জুবিন গাৰ্গৰ প্ৰতি, মৃত জুবিন গাৰ্গৰ প্ৰতি অপমান কৰি আহিছে। আৰু বিজেপি চৰকাৰ থকালৈকে জুবিন গাৰ্গে যে পদত্যাগ ন্যায় পাব নোৱাৰে, বিজেপি চৰকাৰে পদত্যাগ নকৰালৈকে যে জুবিন দাই যে ন্যায় নাপায়, আজি নলবাৰীৰ প্ৰতিবাদটোৱে সেই কথাটোকে অতি স্পষ্টকৈ প্ৰতিপন্ন কৰি দিলে। আজি তেওঁলোকে প্ৰচাৰ কৰিছে, বিজেপিৰ ৰাজ্যিক সভাপতিজনে কৈছে যে নলবাৰীত 1 লাখ মানুহ গোট খালে, জয়ন্ত মল্ল বৰুৱাই কৈছে যে 70,000। আমি তাৰ জনগণৰ পৰা জানিব পাৰিছোঁ যে আজি মানুহ গোট খাইছে খুব বেছি ৩,৫০০। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।